আপোনালোকক নমস্কাৰ সত্যানুসন্ধানলৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আজি এক নতুন বিষয় জুবিনবিহীন 20 দিন আৰু কিছু কথা নহয় বহুত কথা পাতিব লগা হৈছে এই 20টা দিনত জুবিনবিহীন 20 দিনত মাথো উৎকণ্ঠা আৰু অপেক্ষা ৰাজ্যখনৰ সৰ্বত্ৰ দেখা গৈছে মানুহৰ মাজত উৎকণ্ঠা আৰু অপেক্ষা কি হ'ব ইয়াৰ পাছত কি হ'ব এই উদ্বিগ্নতাই আমাৰ মানুহক গ্ৰাস কৰিছে মানুহবিলাক কোনো নিশ্চিত সিদ্ধান্ত ল'ব নোৱাৰা এনে এক অৱস্থালৈ আহিছে আজি গ্ৰেপ্তাৰ কৰা হৈছে জুবিন ভাতৃ সন্দীপন গাৰ্গক এই পৰ্যন্ত মুঠ 5 গৰাকী লোকক আটক কৰিছে SIT টিমে গ্ৰেপ্তাৰ কৰিছে আৰু আমাৰ সাক্ষী তালিকাখন দীঘলীয়া হৈ গৈ আছে প্ৰত্যেক দিনাখনেই কিছু নতুন লোকক সাক্ষী গ্ৰহণ কৰা হৈছে আজি শেহতীয়াভাৱে জাঙুৰ খাই উঠিছে সদৌ অসম গোসাঁই সমাজে বহিষ্কাৰ কৰিছে আমাৰ শ্যামগানু মহন্ত আৰু ভাস্কৰ জ্যোতি মহন্তৰ পৰিয়ালক তেখেতসকলে এই পৰিয়ালক বহিষ্কাৰ কৰি সাংঘাতিক ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত ইতিমধ্যে ৰাজহুৱা হৈছে আমি এই সমগ্ৰ বিষয়লৈ আজি আলোচনা কৰিম মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা বিশিষ্ট সামাজিক কৰ্মী লুইত কুমাৰ বৰ্মন ডাঙৰীয়া তেখেতৰ দৃষ্টিকোণেৰে এই ঘটনা সন্দৰ্ভত বহুখিনি কথা আপোনালোকক অৱগত কৰিব মই আদৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আব্দুল মতিন আহমেদ ডাঙৰীয়া তেখেতৰ দৃষ্টিকোণেৰে আইনৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকৰ সন্মুখত অৱগত কৰিব মই আদৰিছোঁ এগৰাকী জ্যেষ্ঠ সাংবাদিক দীপংকৰ দেৱ শৰ্মা তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক ক'ব অনুষ্ঠানৰ আৰম্ভণিতে মই লুইত কুমাৰ বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৰ্মন ডাঙৰীয়াক মই এই কথাই সুধিব বিচাৰোঁ আজি জুবিনবিহীন 20 দিন আজি স্বয়ং গৰিমা গাৰ্গে এই প্ৰশ্ন ফেচবুক পোষ্টত সুধিছে যে সঁচাই জীয়াই আছোনে এনেধৰণৰ কৰুণ ঘটনাবোৰ আমাৰ মাজত এই 20 দিনত চলি আছে খাম কটা নাই কম হোৱা নাই আপুনি এই ঘটনাৰাজিক বা আমাৰ জুবিন গাৰ্গে ন্যায় পোৱাৰ এই ব্যৱস্থা সন্দৰ্ভত আপুনি আপোনাৰ মতামত কেনেধৰণে আগবঢ়াব এটা কথা কওঁ যেতিয়া আপোনাৰ জুবিন গাৰ্গ যেতিয়া বাচি মানে জীৱিত আছিলে তেতিয়া বোধকৰো হাই সমালোচনা মই কৰিছিলোঁ সেই সময়ত তো তেখেত নোহোৱাৰ বাবে আজি মানে মই বেছি দুখ অনুভৱ কৰিছোঁ কাৰণ ধৰক সদায় যিটো মানে সমালোচনা কৰোঁ কিবা কৰিলে সেই মানুহজন নোহোৱা হ'লে বেছি বেয়া লাগে আৰু নেক্সট আহিলে আপোনাৰ যিটো শ্যামকানু মহন্তলৈ ইছ্যু চলি আছে ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল যোৱা বছৰ মই RTI মাৰি পেলাই তাৰ গোটেই তথ্যটো ওলাই দিছিলোঁ যে কিমান টকা কোন ডিপাৰ্টমেণ্টে দিছে আমাৰ NEC দিছিলে নৰ্থ ইষ্ট কাউন্সিলে আৰু NECক দিবৰ কাৰণে আপোনাৰ ৰিকুৱেষ্ট কৰিছিলোঁ আপোনাৰ ডেপুটি ছেক্ৰেটাৰী ড'নাৰ মিনিষ্ট্ৰীৰ পৰা তাত নেক্সট আপোনাৰ আসাম পুলিচৰ ফাণ্ডিং কৰি পাইছে নেক্সট আপোনাৰ আমাৰ চুবুৰীয়া ৰাজ্য যিখিনি আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আপোনাৰ অসম চৰকাৰৰ আপোনাৰ কালচাৰেল ডিপাৰ্টমেণ্টে কৰিছে তেওঁ মানে বহুত ডিপাৰ্টমেণ্টে কৰিছে এতিয়া কথাটো হ'ল যেতিয়া গভৰ্ণমেণ্ট পইচা এটা ফাণ্ডিং কৰিব কোনোবা এজন ব্যক্তিক তো সেইটো ইউটিলাইজেশ্যন চাৰ্টিফিকেট কি আছিলে সেইটো পইচা ক'ত খৰচ কৰিলে কি হৈছে সেইটো বিচাৰিও আমি বহুত চেষ্টা কৰিছিলোঁ কিন্তু মানে RTIৰ পৰা সুদুত্তৰ নাপালোঁ ইভেনটো এনেকুৱা এবাৰ হৈছিলে যে NECয়ে মোক RTIত ৰিপ্লাই কৰিলে যে তেওঁলোকৰ ফাইলটো বহুত ডাঙৰ গতিকে মই নিজে চাইট ভিজিট কৰি চাব লাগে তো মই শ্বিলং গৈ পেলাই চাই আহিছোঁ গোটেই কিন্তু UC কোনো নাপালোঁ তো এতিয়া ভাবোঁ যে আজি যেনেকৈ শ্যামকানু মহন্তৰ কথা গোটেই ওলাইছে ৰঙালী বা নৰ্থ ইষ্ট ফেষ্টিভেল যোৱা সময়ত যিটো মই তথ্য যোৱা বছৰ প্ৰায় এইখিনি সময়তে যেতিয়া তথ্য সহকাৰে ওলাই দিছিলোঁ তেতিয়াতো সকলোৱে মানুহে ধৰক আপোনালোকৰ সংবাদ মাধ্যমতে মাত দিলেহেঁতেন আপোনাৰ ভুল আছে বেছিকৈ মাত দিলে যিটো প্ৰেছাৰ জেনেৰেট হ'লহেঁতেন আজি বোধকৰে এইটো অনাকাংক্ষিত ঘটনা নহ'লহেঁতেন এই ব্যৱস্থা বন্ধ হৈ গ'ল একজেক্টলি আৰু মই সদায় এটা বস্তু কওঁ যে বাৰে কওঁ যে অনলি শ্যামকানু মহন্তক কিয় ফাণ্ডিং কৰে আমাৰতো ডেকা ল'ৰা বহুত আছে ডাঙৰ প্ৰশ্ন বহুত মানে য়ং ল'ৰা আছে তেওঁলোক আপুনি গভৰ্ণমেণ্ট পইচা আপুনি 100 টকাও নাপায় চেণ্ডেল হৈ যায় কিন্তু শ্যামকানু মহন্তৰ ফাইল যাবই নাপায় লগালগ ফাইল হৈ যায় অনুমোদন কৰিবলৈ মানুহ ৰৈ থাকে একজেক্টলি আৰু তেখেতে অনলি এইটো নহয় আৰু এটা বস্তু আপোনালোকে গম নাপাই চাগে তেখেতে PWDত মানে বহুত কনচালটেঞ্চি কৰিছিলে ধৰক প্ৰাইম মিনিষ্টাৰ গ্ৰাম্য সড়ক যোজনা এইবোৰ কাম ঠিকমতে হৈছে নে হোৱা নাই তো থাৰ্ড পাৰ্টিক দিয়া হৈছিলে তো থাৰ্ড পাৰ্টি ফাৰ্মখন আছিলে আপোনাৰ শ্যামকানু মহন্তৰ তো
তেওঁ ফাইল যাবই নাপায় তেতিয়া আপোনাৰ PWD কমিশ্যনৰ ফোন লগালগ আহে যে শ্যামকানু মহন্তৰ ফাইল আহিছে, ফাইলটো পঠাব লাগে। আনৰ ফাইল যদি আপোনাৰ 2 মাহত নহয়, তেখেতৰ ফাইল 2 দিনত এপ্ৰুভ হৈ গুচি আহে। ফাইল অনুমোদন কৰিবলৈ মানুহখিনি ৰৈয়ে থাকে। ধৰক আপোনাৰ বেলেগ যদি ফাৰ্মে যদি একে কামৰ কাৰণে 10 টকা ৰেট দিয়ে, তেখেতৰ ফাইলত সদায় 100 টকা ৰেট থাকিব। তো আজি ধৰক এইটো কাৰবাৰ মানে বিজেপিৰ দিনতে হোৱা নাই, কংগ্ৰেছ চৰকাৰ দিনৰ পৰা একে বছৰ চলি আছে। তেওঁলোকৰ মানে এনেকুৱা যি চৰকাৰ নহওক তেওঁলোকৰ চৰকাৰ হয়, তেওঁলোকে একদম মানে সেই চৰকাৰ মেইন মানুহ হৈ পৰে। তো এইটো মহন্ত পৰিয়ালৰ চৰকাৰ এনেধৰণৰ হৈ যায় নেকি কথা? নাই, এতিয়া সকলোৱে কয় ধৰক ভাস্কৰ ছাৰক মই ব্যক্তিগতভাৱে বহুত সন্মান কৰোঁ। তেখেতৰ নামটো ল'বৰ কাৰণে মোৰ নিজৰে লাজ লাগিছে, বা মাজতে মই ফোন কৰি তেখেতক ক'লোঁ ছাৰ আপোনাৰ কাৰণে মই নিজে দুখ অনুভৱ কৰিছোঁ। কিন্তু এটা বস্তু যে ধৰক যে ছাৰ যিহেতু IPS অফিচাৰ আছিলে, তেখেতে মানে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডেপুটেশ্যনত গৈছিলে, মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰী বোধকৰো ছেক্ৰেটাৰী নহয়, জইণ্ট ছেক্ৰেটাৰী আছিলে বোধকৰো। তো আমাৰতো এনেকুৱা ভাব হয় যে শ্যামকানু মহন্তই আমাৰ ভাস্কৰ ছাৰৰ সহায় নাপালে আজি এইখিনি পৰ্যায় নাপালেহেঁতেন। কাৰণ যিখিনি ব্যুৰক্ৰেটিক চেনেল আছে, ধৰক আপুনি এজন দিল্লীত গৈ এজন জইণ্ট ছেক্ৰেটাৰীক লগ কৰা আপোনাৰ মোৰ কাৰণে সম্ভৱ নহয়, কিন্তু শ্যামকানু মহন্তৰ কাৰণে এইটো একেবাৰে একদম পানী খোৱা কথা। একদম একজেক্টলি। এটা গুৰুত্বপূৰ্ণ কথা আমাৰ বৰ্মন ডাঙৰীয়াই উত্থাপন কৰিছে যে এনেধৰণৰ বহুখিনি মানুহ আছে আৰু শ্যামকানু মহন্তৰ মূৰৰ ওপৰত শক্তিশালী বহুকেইখন হাত আছে। সেই কথা আমি আমাৰ পূৰ্বৱৰ্তী আমাৰ সত্যানুসন্ধানত বাৰে বাৰে আমি সেই কথা কৈ আহিছোঁ। অকল মানে ভাস্কৰ ছাৰক দোষ দিলে নহ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমান গৈ তেওঁৰ লগত জড়িত নহয়, তেখেতে হৈছে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল গৈ পোৱা নাই, 2-3 বাৰ গৈ পাইছে। অতুল বাইদেৱে নিজে স্বীকাৰ কৰিছে, মিনিষ্টাৰ কিবা 8-10 লাখ টকা দিছে। মোটামুটি এইবাৰ যোৱাৰ কথা আছে। এইবাৰ আপোনাৰ বিশ্বাস কৰিব, কালচাৰেল ডিপাৰ্টমেণ্টে 25 লাখ টকা একদম দিয়া কথা আছিলে। তো কালচাৰেল ডিপাৰ্টমেণ্টৰ লাগ ভাল, বিমল বৰাৰ লাগ ভাল, যিজন ল'ৰাই মানে লাষ্ট চহী কৰিব লগা আছিলে তেখেতে মামচ যোৱাৰ কাৰণে চহী কৰিব নাপালে। কিন্তু যিজন ল'ৰাজনে জইন কৰিলে অফিচত, তেখেতে চহী কৰিব ওলাওঁতে এইটো অনাকাংক্ষিত খবৰটো পালে, গোটেই ফাইল ষ্টপ কৰি দিলে। ইভেনটো আপোনাৰ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে পইচা দিছে শ্যামকানু মহন্তক। ইফালে তেওঁলোক লচত থকা দেখায় GMDৰ পৰা ফাণ্ডিং কৰিছে। এনেকুৱা ঘটনাবিলাক এনেকুৱা ডিপাৰ্টমেণ্ট নাই য'ৰ পৰা পইচা লোৱা নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰে যে আমি দিয়া নাই, কিন্তু আপোনালোকে RTMI মোটামুটি অলমষ্ট অল ডিপাৰ্টমেণ্টৰ পৰা দিছে। এইটো ষ্টেট গভৰ্ণমেণ্টৰো দিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত হেভি এমাউণ্ট দিছে। একোটা বাৰত 77 লাখ টকাকে উলিয়াই যোৱাবাৰতো 77 লাখ এটা মিনিষ্ট্ৰীয়ে দিছে মাত্ৰ। তো তেখেতে এইবোৰ কাক পইচা দিলে, এতিয়াতো বহুত ওলাইছে আমাক পইচা দিয়া নাই, কিবা দিয়া নাই। তো এটা ইউটিলাইজেশ্যন চাৰ্টিফিকেট ৰাইজে বিচাৰিছিলে, কিন্তু আজিলৈ নাপালোঁ এইখিনি। আৰু এইটো এতিয়া শুনা পাইছোঁ EDয়ে তদন্তত সোমাইছে। তো ফাইনেন্সিয়েল চেপ্টাৰটো তেওঁলোকে ভালদৰে বাহিৰ কৰিব পাৰিব বুলি আমি বিশ্বাসী আৰু। EDৰ তদন্তৰ ওপৰত সকলোৰে আশা নিবদ্ধ হৈ পৰিছে, কাৰণ আমাৰ শেহতীয়া যি SIT দলৰ অনুসন্ধান আৰম্ভ হৈছিলে, তদন্ত আৰম্ভ হৈছিলে, তেতিয়া আমি এই কথা আমি গম পাইছোঁ, সকলোৰে সংবাদ মাধ্যমত সদৰি হৈছে এই কথা যে 88টাকৈ চিলমোহৰ আমাৰ শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছিলে। আৰু প্ৰত্যেকটো চিলমোহৰ বেলেগ বেলেগ অফিচাৰৰ নামত প্ৰস্তুত কৰা, আৰু বেলেগ বেলেগ অফিচাৰৰ নামত প্ৰস্তুত কৰি সেই ধৰণৰ অনুমোদনৰ কামবিলাকো কৰা হৈছিল। এটা গুৰুতৰ অপৰাধ, গুৰুতৰ অভিযোগ। সেই অভিযোগ সন্দৰ্ভত EDৰ তদন্তত সেইসমূহ স্পষ্ট হ'ব বুলি আশা কৰিছোঁ। আমি বৰ্মন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ, এগৰাকী অধিবক্তা হিচাপে তেখেতৰ পৰা জানিব লগা আমাৰ বহুখিনি কথা আছে। আজি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে, এই পৰ্যন্ত 5 জনক গ্ৰেপ্তাৰ কৰা হ'ল, মই সেই কথা আগতেই কৈছোঁ। কিন্তু মই আহমেদ ডাঙৰীয়াক সুধিব খোজা এই কথাটো এনেধৰণৰ, কাৰণ প্ৰত্যেক দিন যিমানকেইটা দিন পাৰ হৈ গৈ আছে আমি লক্ষ্য কৰি আছোঁ যে সাক্ষীৰ তালিকাখন দীঘলীয়া হৈ গৈ আছে। একে সময়তে আৰু এটা কথা আহিছে ইয়াত, যিসমূহ এজাহাৰ বিভিন্ন থানাত দাখিল কৰা হৈছিলে, সেই এজাহাৰবোৰ একত্ৰ কৰা হৈছে আৰু গোটেই বস্তুখিনি লৈ আইনী প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আইনী প্ৰক্ৰিয়া লেহেমীয়া নহ'বনে? আপুনি কি কয়? এতিয়া যিটো দেখা গৈ আছে, আপুনি কোৱা ধৰণে সাক্ষীৰ তালিকা দীঘলীয়া হৈ আছে, কথাটো সঁচা। কিছুমান ক্ৰিমিনেল কেছ আছে, যদি আপোনাৰ সাক্ষীৰ তালিকা যদি দীঘলীয়া হৈ যায়, তেতিয়াহ'লে এটা সময়ত দেখা যাব যে সাক্ষীবিলাকৰ
যিখিনি কথা থাকে কথাবিলাক এজনে আনজনৰ লগত অমিল দেখা যাব, মিল নাথাকিব, কোৰবৰেশ্যন নহ'ব। আৰু এটা সময়ত এনেকুৱা হ'ব যে এজন সাক্ষীয়ে যিখিনি কথা কৈ গৈছে দ্বিতীয়জন সাক্ষী বা তৃতীয়জন সাক্ষীয়ে তাতকৈ ওলোটাকে কথাটো কৈ গৈছে। তাৰমানে এটা সাক্ষীৰ লগত আৰু এটা সাক্ষীৰ কথাৰ লগত কোনো মিল নাই। আৰু তেতিয়া কোৰ্টৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়, এটা প্ৰব্লেম হৈ যায়। কেতিয়াবা এনেকুৱাও দেখা গৈছে যে কিছুমান কেছত মই এটা কেছ পাইছোঁ, তাতে 77জন সাক্ষী আছে। সেই 77জন সাক্ষীৰ ভিতৰত আজি 4 বছৰে হ'ল, আজি 4 বছৰ পাৰ হৈ গৈছে ইতিমধ্যে, কেৱল 19জন সাক্ষীৰহে সাক্ষ্যদান গ্ৰহণ কৰিছে কোৰ্টত। তেতিয়াহ'লে আপোনালোকে ভাবি চাওক 77জন সাক্ষীৰ ভিতৰত 5 বছৰ 4 বছৰ ওপৰত হৈছে, আচ্ছা 17জন হৈছে, 17 বা 19জন হৈছে। তেতিয়াহ'লে অহা দিনত আৰু কিমান দিন সময় লাগিব আপোনালোকে চিন্তা কৰক। আৰু তেতিয়াহ'লে মিনিমাম আপোনাৰ ধৰক আৰু 20 ইয়াৰ্ছৰ প্ৰয়োজন হ'ব। 20 ইয়াৰ্ছৰ যেতিয়া প্ৰয়োজন হয় তেতিয়াহ'লে আইনৰ কিছুমান কথা আছে যে যেতিয়া আইনটো আপোনাৰ দেৰি হৈ যায় তেতিয়া কিছুমান ন্যায় পোৱাত প্ৰব্লেম হৈ যায়, প্ৰব্লেম হ'ব আৰু অভিযোগৰ বহু সংখ্যক নাইকিয়া হৈ যাব। হয়, কিছুমান কথা সময় পাৰ হোৱাৰ লগে যেতিয়া সময়বিলাক পাৰ হৈ যায়, কিছুমান জাজৰ ৰিটায়াৰমেণ্ট কৰি দিয়ে, জাজবিলাক ট্ৰেন্সফাৰ্ড হৈ যায়। আৰু তাৰপিছত নতুন জাজবিলাক আহিব, আকৌ সেই ABCDৰ পৰা আৰম্ভ কৰিব লগা হয়। যাৰ কাৰণে এটা সময়ত বহুত সমস্যাই দেখা দিয়ে। যাৰ কাৰণে দীঘলীয়া সাক্ষীৰ তালিকাই কেতিয়াবা একোষ্টক অপৰাধীক আপোনাৰ বাছি যোৱাৰ কাৰণে অলপ অকণমান আপোনাৰ ৰাস্তাটো ক্লিয়াৰ থাকে। আৰু 2 নম্বৰ কথা চাওক, মই কিছুমান যিটো তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ন, এই তদন্ত প্ৰক্ৰিয়াটো একচুৱেলি তলৰ পৰা একচুৱেলি ওপৰ ফালে যাব লাগে, ক্ৰনলজিকেলি যাব লাগে। কিন্তু এইটো মই দেখা পাই আছোঁ যে ক'ৰবাৰ মাজৰ পৰা আৰম্ভ কৰিছে, ক'ৰবাৰ ওপৰৰ পৰা আৰম্ভ কৰিছে। একচুৱেলি এনেকুৱা হ'ব নালাগে। একচুৱেলি তদন্তৰ নামত তদন্ত হ'ব নালাগে, বুজি পাইছেনে? তদন্তৰ নামত তদন্ত হ'ব নালাগে। জুবিন গাৰ্গক যদি সঁচাই যদি ন্যায় দিবলৈ যদি আমাৰ চৰকাৰে বা আমাৰ প্ৰশাসনে যদি আন্তৰিকতাৰে কামনা কৰিছে, তেতিয়াহ'লে ন্যায় ব্যৱস্থাটো সূক্ষ্মভাৱে প্ৰণালীগতভাৱে আপোনাৰ এইটো চলাই যাওক। নিৰ্দিষ্ট গতিৰে আগবঢ়া নাই নেকি আহমেদ ডাঙৰীয়া? কি মই ভাবোঁ, মোৰ ব্যক্তিগত মতত এইটো একচুৱেলি যিটো ট্ৰেকত যাব লাগিছিল সেই ট্ৰেকটো মোৰ ব্যক্তিগত মনেৰে কিন্তু সেইটো ট্ৰেকত যোৱা নাই। আৰু কিছুমান মই এতিয়া আপোনালোকৰ টিভিতে দেখা পাই আছোঁ, মিডিয়াত দেখা পাই আছোঁ, কিছুমান অদৰকাৰী সাক্ষীবিলাকক মাতি আনি সময়বিলাক অপচয় কৰা যেন মোৰ লাগিছে। এইটো আপোনালোকৰ টিভিৰো অভিযোগ আছে, বহুতকেইটা টিভিতে এনেকুৱাকৈ আহিছে যে কিছুমান অদৰকাৰী সাক্ষীক মাতি আনি কিছু সময়টো আপোনাৰ কিলিং কৰা অপচয় কৰা হৈছে। এইটো হ'ব নালাগে। জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰৰ পাছত সেই মোবাইল ফোনত যাৰ মেছেজ আছিলে বা সেই মোবাইল ফোনৰ পৰা যালে ফোন গৈছিলে, যোনে ফোন কৰিছিলে সেইসকল সাক্ষীকো ইয়াত SIT টীমে মাতি আনিছে। এটা দীঘলীয়া পৰিক্ৰমা আৰম্ভ হৈছে। মই আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ পুনৰ আহিম। এতিয়া মই এটা বেলেগ প্ৰসংগলৈ দীপংকৰ দেৱ শৰ্মাৰ ওচৰলৈ আহিছোঁ। হাঁহিবলৈ মন নাথাকিলেও হাঁহিব লগা পৰিস্থিতি উদ্ভৱ হৈছে এইখন অসমত। এই SITৰ জেৰাৰ কালত মই ক'বলৈ বিচাৰিছোঁ শ্যাম কানু পত্নী, তেখেতৰ বিষয়ে প্ৰেম পত্ৰ উদ্ধাৰ হৈছে আমাৰ CID থানাত। বেং ছটা নামৰ কিতাপখনৰ মাজত সোমোৱাই স্বামীলৈ প্ৰেম পত্ৰ লৈ গৈছিলে আমাৰ শ্যাম কানু পত্নীয়ে। সেই প্ৰেম পত্ৰ উদ্ধাৰ হৈছে। তাৰ পাছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ চৰ্চা হৈছে, সংবাদ মাধ্যমত চৰ্চা হৈছে। কিন্তু লক্ষ্য কৰিবলগীয়া কথাটো এইটো, মই দীপংকৰ দেৱ শৰ্মা ডাঙৰীয়াক আপোনাক মই দৃষ্টিগোচৰ কৰিছোঁ, লক্ষ্য কৰিবলগীয়া কথাটো এইটো যে সেইদিনা যি ধৰণে আমাৰ শ্যাম কানু পত্নী থানাৰ পৰা ওলাই আহিছে, তেখেতৰ মুখত প্ৰত্যেক সময়তে আমি এটা কথা লক্ষ্য কৰিছিলোঁ, খুব ধুনীয়াকৈ তেখেতে হাঁহি আহিছিলে। তেখেতৰ হাঁহিটো কিন্তু মচ যোৱা নাছিলে। ইয়াৰ অৰ্থ কি হ'ব পাৰে? এনেধৰণৰ কথাবিলাক কিয় হৈছে? CID থানালৈ কিতাপৰ মাজত পত্ৰ লৈ যোৱা এনেধৰণৰ ঘটনাও সংঘটিত হৈছে। এই ঘটনাবিলাকৰ ওপৰত বহু প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে কি কয়? ধন্যবাদ নাথ। এই যিবিলাক ঘটনা সংঘটিত হৈছে, মোৰ
অতদিনৰ পৰ্যবেক্ষণৰ পৰা এইটোৱেই মই অনুধাৱন কৰিছোঁ যে ঘটনাটোক মানে যিটো শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা বা যিটো আমাৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো হত্যাকাণ্ড বুলি তেওঁ নিজে কৈছে, তেওঁৰ বাইট আছে। গতিকে এই বস্তুটোক মানে বেলেগ ধৰণৰ প্ৰলেপ দি যে ঘটনাটো এখেতসকলৰ এটা ভাষাত আছে জাষ্টিছ ডিনাইড জাষ্টিছ ডিলেইড বুলি এটা কথা আছে, কিমান দীঘলীয়া হৈ যাওক আৰু গোটেই বস্তুটো, আৰু যিহেতু 2026 চনত নিৰ্বাচন আহি আছে, গতিকে বস্তুটো দীঘলীয়া হৈ যাওক, লাহে লাহে মানুহ যেন পাহৰিব, মানুহ অতিষ্ঠ হ'ব। গতিকে এনেকুৱা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু দ্বিতীয় কথা হ'ল এই যে আপোনাৰ শ্যামকানু মহন্তৰ পত্নী কিবা ডেকা নামটো অনিতা ডেকা, তেখেতে বাৰে বাৰে প্ৰতিদিনে মানে জানেই যিহেতু মানে CID জেৰাত থাকিলে তেওঁলোকক কিবা কিবি দিবলগীয়া হ'লে বহুত প্ৰক্ৰিয়াৰ মাজলৈ যাব লাগে। তেওঁ সেইদিনাখন বেংচতা নামৰ কিতাপখনত কিবা পত্ৰ লৈ গৈছে আৰু তাতে মানে গোটেই কথাখিনি বেলেগ ফালে ঢাল খুৱাব চেষ্টা কৰিছে। তাতে তেওঁ নাৰায়ণ কবচ বুলি কয়, আমাৰ নাৰায়ণ কবচ বুলি কয়, নাৰায়ণ কবচ লৈ গৈছে, আজি তুলসী পাত লৈ গৈছে। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাকে মানে বস্তুটো আচলতে আপুনি যিটো মোক প্ৰশ্নটো ডাইৰেক্ট প্ৰত্যক্ষভাৱে সুধিছে, গোটেই বস্তুটো দীঘলীয়া কৰিব চেষ্টা কৰি আছে যাতে তেওঁলোকে কোনো ধৰণৰ মানে হেৰিও আচলতে যিসকল SIT বা তেওঁলোকৰ CIDৰ মানুহ তেওঁলোকেও যাতে মানে উৱা দিশ নোপোৱা হয়। বাহিৰৰ পৰা বিভিন্ন ধৰণৰ নিউজ গৈ আছে, ধৰক কোনোবাই গৈ পেলাই তেওঁ দিছে কিবা কিবি নতুন নতুন সাক্ষ্য দিছে আৰু এওঁ মাজে মাজে গৈ পেলাই আকৌ বস্তুটো বেলেগ ধৰণৰ এটা চেটায়াৰ টাইপৰ বস্তু কৰি পেলাইছে, যিটো মানে হাস্যব্যংগ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথাই মই ভাবোঁ আচলতে গোটেই ঘটনাটোক প্ৰক্ৰিয়াটোক দীঘলীয়া কৰাৰ এটা ষড়যন্ত্ৰ চলিছে। আৰু ইয়াত মাষ্টাৰ মাইণ্ড হয়তো কোনোবা আছে, কোনোবাই কৈছে চিন্তা নাই শ্যামকানু বাচি যাব, চিন্তা নাই, সিদ্ধাৰ্থ শৰ্মা হয়তো গোটেই দুখটো জাপি দিব, শেখৰ জ্যোতি সিহঁতক দুখটো জাপি দিব। সিহঁতৰ শেখৰ জ্যোতিটো তাৰ ইমান মানে দীঘলীয়া হাত নহয় ৰাজনৈতিকভাৱে, তাৰ ওপৰত দুখটো জাপি দিব। গতিকে এই ধৰণৰ এটা প্ৰক্ৰিয়া ভিতৰকে চলি আছে। অনিতা ডেকা মহন্তৰ হাঁহিত আপুনি তাৰ কিবা ইংগিত পাইছে নেকি? ডেফিনেটলি নিশ্চয় তেনেকুৱা ইংগিত পাইছোঁ। মানে এজন মানুহে যেতিয়া ইমান এটা ডাঙৰ মানে কিমান তেওঁৰ বিষয়ে মানে শ্যামকানুৰ বিষয়ে কিমান কথা ওলাইছে, ওলোৱাৰ পিছত তেওঁৰ পত্নীয়ে তেওঁ CID অফিচত গৈ সদায় হাঁহি, তেওঁ ঘূৰি আহোঁতে সদায় হাঁহিব। তাৰমানে তেওঁ মানে এটা যে সকাহ পাইছে, কাৰোবাৰ হাত যেন আছে, অদৃশ্য হাত আছে তেওঁৰ ওপৰত, তেওঁলোকৰ ওপৰত, সেই কথাটো তাত প্ৰতীয়মান হৈছে। আগতেও বহুত হাত আছিলে আৰু শেহতীয়া ঘটনাবিলাকেও এই কথা মানুহক ভাবিবলৈ বাধ্য কৰাইছে, জুবিন অনুৰাগীসকলক ভাবিবলৈ বাধ্য কৰাইছে, আমাৰ দৰে সংবাদ মাধ্যমৰ নিঃকিন কৰ্মীও ভাবিবলৈ বাধ্য হৈছে এতিয়াও যেন ক'ৰবাত এই হাতবোৰৰ প্ৰভাৱ আছে। আমি সেই কথা লক্ষ্য কৰিছোঁ। মই দেৱশৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আকৌ আহিছোঁ মই লুইত কুমাৰ বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ, আৰু বৰ্মন ডাঙৰীয়াক মই শ্যামকানু মহন্তৰ কিছু পুৰণা কথা লৈ পেলাই সুধিব বিচাৰিছোঁ। আপোনাৰ 2001 চনলৈ যদি চাওঁ, নেটফিট তেখেতে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে 14 কোটি টকীয়া কেলেংকাৰীৰ কথা আহিছে, সেইবিলাক অভিযোগ উঠিছে। তাৰ পৰৱৰ্তী সময়তো বহুকেইটা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ নামত আমাৰ অসমৰ ৰাইজে এইবিলাক আওভাও একোৱেই নাপায়, কিন্তু বহুত কোটি কোটি টকাৰ হিচাপ নাইকিয়া হ'ল। এইবিলাক হিচাপ নাইকিয়াই হৈ গ'ল। আপোনাৰ যিকেইটা উৎসৱ উদযাপন হয়, মই আগতেও সেই কথা কৈছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল হয় দিল্লীত, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল হয় আমাৰ ৰাষ্ট্ৰৰ বাহিৰত, আৰু ৰঙালী হয় গুৱাহাটীত। এই ধৰণৰ কামবিলাক কৰি তেখেতে আমাৰ ৰাজকোষৰ ধন লুটিয়াই আছে, যাৰ কোনো সীমা সংখ্যা নাই। কিন্তু এতিয়া প্ৰশ্নটো মই বৰ্মন ডাঙৰীয়াক এইটো সুধিব বিচাৰোঁ যে আজিলৈকে ইমানখিনি অভিযোগো উঠিল, আমাৰ ৰাইজেও গম পালে বা বহুখিনি কথা হ'ল, কিন্তু তদন্তৰ নামত একোৱেই কিয় নহ'ল? আপুনি কি ভাবে? এতিয়া আপোনাৰ যদি মূৰত যদি ডাঙৰ মানুহৰ হাত থাকে, সেইটো তদন্ত হ'ব জানো কেতিয়াবা? সেইটো একদম ক'বই নালাগে। তেখেতসকল যি গভৰ্ণমেণ্ট নাথাকক তেওঁলোকৰে মানুহ, যি গভৰ্ণমেণ্ট চৰকাৰৰ অংশীদাৰ বুলিব পাৰি। ফাণ্ডিং মুখাও ধৰক যি কংগ্ৰেছ গভৰ্ণমেণ্টেও কৰিছিলে, এতিয়া BJP গভৰ্ণমেণ্টেও কৰিছে। তো AGPৰ দিনত ক'ব নোৱাৰোঁ বাৰু বয়স কিমান আছিলে, কিন্তু এটা কথাটো এতিয়া কি হৈছে, এতিয়া আমি এটা বস্তু বিচাৰিছোঁ যে এই ফাইনেন্সিয়েল যিবোৰ এলিগেশ্যন আহিছে এইবোৰ হৈ থাকিব লাহে লাহে পেৰেলেলি, কিন্তু আমি এতিয়া বিচাৰিছোঁ কি প্ৰথম যে জুবিন গাৰ্গৰ এতিয়া মৃত্যু হৈছে নে হত্যা হৈছে, সেইটো প্ৰথম গম পাব লাগে, ৰাইজে জানিব লাগে। সেইটো লাগে আমাক। এতিয়া বস্তুবোৰ দেখা পাইছোঁ দাদাই কোৱাৰ দৰে বস্তুবোৰ ডিৰেকশ্যনলেছ হৈ গৈছে।
এতিয়া এতিয়া আপোনাৰ এটা ব্যক্তিগত জীৱন আছে, মোৰো আছে। মই কাৰোবাৰ লগত কথা পাতিছোঁ, এইবোৰ আপোনাৰ সংবাদ মাধ্যমৰ পৰাই শুনিছোঁ, জুবিনৰ মোবাইলটো পাইছে, যাৰ লগত কথা পাতি আছে। তো এইটো এনেকুৱা এটা দেখুৱাইছে যেন লাগিছে যেন জুবিন এটা কেৰেক্টাৰ এছাচিয়েশ্যন কৰিব গৈ আছে। এইটো যদি এইটো কৰিব গৈছে, এইটো একদম বৰ মানে গঢ়িত কাম হ'ব। মানে এজন মানুহ মৰি গ'ল, তেখেতে নিজে এতিয়া নিজৰ কোনো এক্সপ্লেনেশ্যন দিব নোৱাৰিব। তো এটা বস্তু আমি জানিব বিচাৰোঁ, প্ৰথমতে তেখেতৰ মৃত্যু হৈছে নে হত্যা হৈছে, কাৰণ সেইটো এটা মানে তদন্তটো ভালদৰে হওক। স্পষ্ট হ'ব লাগে। যিহেতু আমাৰ বৈদেশিক MOS আমাৰ অসমৰে আছে মন্ত্ৰী, ছিংগাপুৰক চিঠি দিয়া বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ফেচবুক হেণ্ডেলত দিলে। চিঠিখনটো মই প্ৰেচিডেণ্টকো দিব পাৰোঁ, কিন্তু প্ৰেচিডেণ্টে কি কৰিলে এইটো? কি কৰিলে তাৰ ফলোআপখিনি এতিয়ালৈ আমাক জানিব দিয়া হোৱা নাই। আপোনাৰ সংবাদ মাধ্যমৰ পৰা পাওঁ যে আজি 2জন পুলিচ অফিচাৰ যাব ছিংগাপুৰত, শুনি আছে আজি 15 দিনৰ পৰা, কিন্তু এতিয়ালৈ গৈছে নে যোৱা নাই। কথাবিলাক বিহাইণ্ড দ্য স্কিন হৈ গৈছে, একজেক্টলি গোটেই কথাবিলাক স্পষ্ট নোহোৱাকৈ আছে। মই বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ পুনৰ আহিম। এতিয়া মই আহিম আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ। কিছু আইনী কথা তেখেতৰ পৰাও জনাৰ আমাৰ প্ৰয়োজন আছে। এখন মোৰ হাতত চিঠি আছে, এখন সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিজ্ঞপ্তি আছে। সদৌ অসম গোসাঁই সমাজে এই বিজ্ঞপ্তি আজি সদৰি কৰিছে। ইয়াত স্পষ্টভাৱে লিখিছে, শিৱসাগৰ জিলাৰ শ্ৰী শ্ৰী বৰখাটপাৰ সত্ৰৰ স্বৰ্গীয় লীলা মহন্ত আৰু নিৰুপমা মহন্তৰ পুত্ৰ শ্যামকানু মহন্ত, ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ কৰা হৈছে। এই কথা তেখেতসকলে স্পষ্ট কৰি দিছে। আগন্তুক দিনত তেওঁলোকৰ লগত গোসাঁই সমাজৰ কোনো সম্পৰ্ক নাথাকিব বুলিও স্পষ্ট কৰি দিছে সভাপতি দেৱেন্দ্ৰ নাথ মহন্ত আৰু প্ৰধান সম্পাদক বিপ্লৱজ্যোতি মহন্তই। এনেধৰণৰ ঘটনাবিলাক ঘটি আছে আৰু শেহতীয়াভাৱে গোসাঁই সমাজে এনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। এইটো আমাৰ বাবে, আমাৰ সমাজখনৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা। মই এইখিনিতে আপোনাক সুধিব লগা কথাটো এনেকৈ, ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া বৰ্তমানো আমাৰ ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তৰ গুৰু দায়িত্বত আছে, কিন্তু দীঘলীয়া সময়ৰ বাবে তেখেতক অফিচত কোনো বিচাৰি পোৱা নাই। তেখেতে অফিচত থকা নথকা কোনো নিশ্চয়তা নাই। এনেধৰণৰ ঘটনাবোৰ হৈছে। তথ্য আয়োগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ, সেই বিভাগটোত এগৰাকী মুৰব্বীহীনভাৱে শেহতীয়াভাৱে চলিব লগা হৈছে। বিভিন্ন কথা আলোচনালৈ আহিছে। আপুনি এই সন্দৰ্ভত কি কয়? এইখিনি কোৱাৰ আগতে মই এটা কথা ক'ব ওলাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি খানাপাৰাত ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে কিছুমান কথা কৈ গ'ল, যিবোৰ কথা নেকি অসমবাসীৰ অন্তৰত কিন্তু এতিয়াও গাই আছে। যোৱাকালি তেখেতে ক'লে যে মোক ভোট দিয়ক, 26ত মোক ভোট দিয়ক, মই আপোনালোকক মিঠাতেলৰ দাম কমাই দিম। মিঠাতেলৰ দাম কমাই দিম। চাওক কিমান তুলনা মন্তব্য কৰি পেলাই জুবিন গাৰ্গৰ ইমান ডাঙৰ ইছ্যু এটা বেলেগ ৰাস্তাত লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হৈছে, বহুতে সমালোচনা কৰিছে। মই তেখেতক সমালোচনা নকৰোঁ। তেখেতে বিজ্ঞ মানুহ, তেখেতে নিজেই জাজ, নিজেই আপোনাৰ বিচাৰক, নিজেই পুলিচ অথৰিটি, ৰাষ্ট্ৰৰ মুৰব্বী, অসমৰ মুৰব্বী, অল ইন অল বুলি কয়। তেখেতে চব কিছু কৰিব পাৰে, গতিকে মই তেখেতক সমালোচনা নকৰোঁ। সবচেয়ে পাৱাৰফুল মানুহ যাই হওক, তেখেতে পাৱাৰফুল মানুহ হ'লে ভয় লাগে। এইটো ভয় কাৰণ আপুনি আজি যদি ভালকে প্ৰতিবাদ কৰে, আপোনাক পিছদিনা পুলিচে মাতিব যে কিয় আপুনি প্ৰতিবাদ কৰি আছে, আপোনাক বেলেগ কেছত ফচাই দিব। যাৰ কাৰণে মানুহে গ্ৰেপ্তাৰ কৰা ঘটনা শেহতীয়াভাৱে হয়, এইটোতো প্ৰমাণ আপোনালোকে নিজে চাইছে। ভিক্টৰ দাস আছে আৰু কোনোবা সোমাই দিছে, তিনচুকীয়াৰ সিফালেও সোমাই দিছে, জেলত সোমাই দিছে। নেশ্যনেল চিকিউৰিটি এক্ট লগাই দিছে। নেশ্যনেল চিকিউৰিটি এইটো মই বুজি নাপালোঁ। নেশ্যনেল চিকিউৰিটি এক্টত কি হয়? জুবিন গাৰ্গ ঢুকাইছে, নেচাৰেলি ঢুকাওক বা কোনোবাই মাৰিছে, আমাৰ মুখ্যমন্ত্ৰীয়ে নিজে কোৱা হিচাপে তেখেতক হত্যা কৰা হৈছে। প্ৰতিবাদ কৰিছে মানুহে, প্ৰতিবাদ কৰিছে, ন্যায় দিয়ক, সঁচা কথাটো ওলাই আহক যে জুবিন গাৰ্গে ছিংগাপুৰত কেনেকৈ ঢুকালে, কেনেকৈ সাগৰত গ'ল, কি হ'ল, এইবিলাক আহিল। কিন্তু সেইটো এটা বেলেগ ইছ্যুত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে বহুত পাতল ধৰণৰ কথাবিলাক কৈ আছে। সেইটো তেখেতৰ ব্যক্তিগত কথা, কিন্তু অসমবাসী ৰাইজে আজিও কথাবিলাক মনত ৰাখি আছে। সময় হয়তো অসমবাসী ৰাইজে উত্তৰবিলাক দিব। এতিয়া আপুনি কৈছে যে ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক গোসাঁই কি আছে আপোনালোকৰ এছ'চিয়েশ্যন? সদৌ অসম গোসাঁই সমাজ। আচ্ছা, সদৌ অসম গোসাঁই সন্থাই ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক সমাজৰ পৰা
সমাজৰ পৰা বাহিৰ কৰিছে বহিষ্কাৰ আচ্ছা বহিষ্কাৰ নহয়, কৰিছে। মহন্ত সমাজৰ পৰা। আচ্ছা মহন্ত মহন্ত সমাজৰ সমাজৰ পৰা পৰা। যাই হোক। মানে গোসাঁই আচ্ছা বাহিৰ কৰিছে মানে কি এইটো তেখেতসকলৰ ওপৰত এটা অভিযোগ আহিছে যে শ্যাম কানু মহন্ত আপোনাৰ এইটো যিটো জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ডই হওক বা যিটো আপোনাৰ যিটো চলি আছে বৰ্তমান এইটোৰ ওপৰত অভিযোগ আহিছে শ্যাম কানু মহন্ত জড়িত হৈ আছে আৰু আমি ফেচবুক পোষ্টত চাই আছোঁ ইভেন কি আপোনালোকৰ মিডিয়াতো পাইছোঁ যে আমাৰ বিশ্ববিদ্যালয়ৰ যিজন উপাচাৰ্য ননী গোপাল মহন্ত তেখেতৰ বিৰুদ্ধে কিন্তু বহুত অভিযোগ আহিছে বিত্তীয় কেলেংকাৰীৰ ক্ষেত্ৰত বহুত অভিযোগ আহিছে আৰু মাজতে 1 মাহ 2 মাহ মান আগতে কিবা এটা টেণ্ডাৰ লৈ অনুজ্ঞা টেণ্ডাৰ দিয়ালৈ তাতে বহুত হুলস্থুল হ'ল ননী গোপাল মহন্ত নিজে ফ্ল'ৰত বহি পেলাই আপোনাৰ প্ৰতিবাদ কৰা মই ছাত্ৰ ছাত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত বহি তাতে প্ৰতিবাদ কৰিব লগা হৈছে মই এটা ভিডিঅ'টো পাইছোঁ এইটো কিমান দূৰ সঁচা মিছা সেইটো আপোনালোকৰ ভিডিঅ' পাব আপোনালোকৰ টিভি এইবিলাক গম পাব কিন্তু যিখিনি আজিৰ দিনত অভিযোগ আহিছে মহন্ত পৰিয়ালৰ বিৰুদ্ধে আজি মহন্ত পৰিয়ালৰ বিৰুদ্ধে অভিযোগ অহা সময়তে মই মোৰ ব্যক্তিগত হিচাপে ভাবোঁ যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিজন ভাইচ চেঞ্চেলৰ আছে ননী গোপাল মহন্ত একচুৱেলি ষ্টেপ ডাউন কৰিব লাগে তেখেতে পদত্যাগ কৰিব লাগে কাৰণ নিজৰ ভায়েকে ইমান ডাঙৰ এটা ঘটনাত জড়িত হৈ গৈছে আমাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ বুলি কয় নেকি আচ্ছা তেখেতে এতিয়া মুৰব্বী হৈছে তেখেতে আপুনি কোৱা ধৰণে আপোনাৰ টিভিত বজোৱা ধৰণে তেখেত আজি বহুত দিন হ'ল আপোনাৰ অফিচত আমাৰ বাতৰি সম্প্ৰচাৰ হৈ আছে বিভিন্ন মাধ্যমত আচ্ছা বিভিন্ন মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে একচুৱেলিটো তেখেতক একচুৱেলি ৰাজ্যপালেতো ইমিডিয়েট ছাছপেণ্ড কৰিব লাগে কাৰণ যিটো ছেকশ্যনত আপোনাক তেখেতক ছেকশ্যন 15(3) RTI এক্টত তেখেতক এপইণ্টমেণ্ট দিছিলে আৰু ছেকশ্যন 14ত আপোনাক তেখেতক ছাছপেণ্ড কৰাৰো নিয়ম আছে ছেকশ্যন 17 ছাবক্লজ আপোনাৰ হেৰি আছে 17(1) গভৰ্ণৰ আছে আমাৰ ৰাজ্যপালে তেখেতক ছাছপেণ্ড কৰিব পাৰে যিহেতু তেখেতে অনুপস্থিত হৈ আছে কাৰো লগত যোগাযোগ নাই আপোনালোকৰ মিডিয়া গৈও তেখেতক পোৱা নাই ইমান ডাঙৰ এটা পদবীত আছে গতিকে ৰাজ্যখনৰ স্বাৰ্থৰ খাতিৰত তেখেতে আদালত কি কয় তেখেতৰ অফিচত তেখেতে উপস্থিত থাকিব লাগিছিলে কিন্তু আপোনালোকৰ মিডিয়াই হওক বা টিভি চেনেলৰ মানুহবোৰে তেখেতক আজিলৈ পোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ পিছদিনাৰ পৰাই অফিচত নাই বুলি অভিযোগ এটা আহিছে গতিকে মই ৰাজ্যপালক মই আহ্বান জনাম আমাৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াক আমি আহ্বান জনাম তেখেতক ইমিডিয়েটলি ছেকশ্যন 17 ছাবক্লজ 1ত তেখেতক ছাছপেনশ্যন কৰি আপোনালোকে ইনকুৱাৰী কৰাৰ ব্যৱস্থা কৰক তেখেতক অপৰচুনিটি দিয়ক তদন্ত কৰা হওক তেখেতৰ এগেইনষ্টত ইনকুৱাৰী কৰা হওক তেখেতক সুবিধা দিয়ক তেখেতৰ ভাষ্য শুনিবলৈ বা তেখেতক হিয়াৰিং ফৰ ফেয়াৰ অপৰচুনিটি দিয়ক তেখেতক দি পেলাই তেখেতক এইটো পোষ্টৰ পৰা একচুৱেলিটো মই ভাবোঁ অসমৰ স্বাৰ্থৰ খাতিৰত অসমৰ জনগণৰ স্বাৰ্থৰ খাতিৰত তেখেতক এইটো পোষ্টৰ পৰা একচুৱেলি ইমান দিনে আঁতৰাই দিব লাগিছিলে বিতৰণ কৰিব লাগিছিলে আৰু এটা কথা মই চাইছোঁ যে আমাৰ শ্যাম কানু মহন্ত কাজিৰঙা ইউনিভাৰ্চিটিৰ এতিয়াও আপোনাৰ গভৰ্ণিং বডি জিবি বুলি কয় গভৰ্ণিং বডিৰ আপোনাৰ মেম্বাৰ হৈ আছে আজি বহিষ্কাৰ কৰিছে হোৱাই নট প্ৰিভিয়াছ ডে কিয় ইমান দিন কৰা নাই নগাঁও মহাবিদ্যালয় কিয় কৰা নাই জুবিনে 19 ছেপ্টেম্বৰ ঢুকাইছে হয় নে আজি 20 দিন হ'ল আৰু আপোনাৰ শ্যাম কানু মহন্ত কি কৰিলে আজি হেৰি কৰিছে ন আজি তাৰে পৰা নিলম্বিত কৰিছে কিয় ইমান দিন কৰা হোৱা নাই শ্যাম কানু মহন্ত নহয় আপোনাৰ হেৰি সন্দীপন গাৰ্গ আছিল শ্যাম কানু মহন্ত কাজিৰঙা বিশ্ববিদ্যালয়ত যিটো আপোনাৰ গভৰ্ণিং বডি আছে মহাবিদ্যালয় পৰিচালনা সমিতি থাকে সেইটো সমিতিৰ ওৱান অফ দা মেম্বাৰ আছিলে নগাঁও মহাবিদ্যালয়ৰ তেখেত অতিথি অধ্যাপকৰ দায়িত্বত আছিলে এনেধৰণৰ ঘটনাবিলাক আছে মই আহমেদ ডাঙৰীয়া ওচৰলৈ গম নাপাওঁ এইবিলাক কাৰ আশীৰ্বাদ আছে বা কাৰ ওপৰৰ হাত আছে তেনেকৈ আজিৰ দিনত ইমান দিন হৈ যোৱাৰ পিছত আজি তেখেতক তাৰে পৰা ছাছপেনশ্যন কৰিছে বা তেখেতক তাৰে পৰা নিলম্বন কৰিছে ইয়াৰ আগতে হ'ব লাগিছিল ভাস্কৰ ছাৰে এতিয়া একচুৱেলি নিজে ষ্টেপ ডাউন ল'ব লাগে কাৰণ কিয় এতিয়া শ্যাম কানু মহন্তৰ ওপৰত বহুত RTI আহিব তো তেখেত যিহেতু চিফ হয় চিফ
ইনফৰমেশ্যন কমিশ্যনে তেখেতে থাকিব নোৱাৰে, নিয়ম আছে। মৰেল ৰেছপন্সিবিলিটি নিজে ছাছপেনশ্যন হোৱাতকৈ নিজে বাদ দিলে তেখেতৰ সম্বন্ধ অলপ থাকিব ৰাইজৰ হয়, সৈতে। কাৰণ আজি ধৰক আপুনি যদি RTI Exactly, তেওঁ ৰখাই দিলে। আজি যদি আপুনি RTI কৰে শ্যামকানু মহন্তৰ এগেইনষ্টত বা ননী গোপাল মহন্তৰ এগেইনষ্টত RTI যদি কৰে যে ইউনিভাৰ্চিটিত যিটো আপোনাৰ টেণ্ডাৰৰ 30 কোটি না 30 লাখ টকা 30 ভায়েকক দিয়া বুলি ওলাইছে এইটো। আচ্ছা, ভায়েকৰ কোম্পানীত দিয়া বুলি যিটো অভিযোগ আহিছে, দুলু আহমেদে যিটো অভিযোগ আনিছে, আজিলৈ তেখেতে ভালকৈ ৰিপ্লাই কিয় দিয়া নাই, উত্তৰ কিয় দিয়া নাই, জবাব কিয় দিয়া নাই? দুলু আহমেদ সৰ্বোচ্চ ন্যায়ালয়ৰ হয়, মজিয়াত আচ্ছা, তেখেতে সৰ্বোচ্চ ন্যায়ালয়তো গৈ পাইছে। হয়। আৰু চাওক, যেতিয়া ভাস্কৰজ্যোতি মহন্তৰ তাত আপোনালোকে RTI কৰিব তেখেতৰ সৰু ভায়েকৰ বিৰুদ্ধে, হয়। তেখেতে কেনেকে RTI ৰিপৰ্টটো দি দিব? পক্ষপাত তেখেতে মৰেলি, এক্সেক্টলি আচ্ছা, মৰেলি তেখেতে সেইটো পোষ্টৰ পৰা, সেইটো পদবীৰ পৰা নিজে উপযাচি আঁতৰি অহাটো অসমবাসীয়ে বিচাৰিছে। তাকে ৰাইজৰ লগত থাকিব লাগিছিল। ৰাইজৰ লগত থাকিব লাগিছিল। আৰু আজি 19টা দিন পাৰ হৈ গ'ল, 20টা দিন পাৰ হৈ গ'ল। আচৰিত হৈছোঁ, ভাস্কৰজ্যোতি মহন্তৰ কিন্তু মই কোনো ধৰণৰ কি কয় বক্তব্য কিন্তু মই শুনা নাই, প্ৰতিক্ৰিয়া নাই। নাই প্ৰতিক্ৰিয়া নাই। ভালে হওক বেয়াই হওক বা জুবিন গাৰ্গৰ ফেভাৰেটে কওক বা ডিছফেভাৰেটে কওক, মই এইটো কোৱা নাই। তেখেতে ইমান ডাঙৰ পদবীত, আমাৰ DGP আছিলে ন, আমাৰ DGP আছিলে, আচ্ছা, পুলিচ প্ৰশাসনৰ মুৰব্বীও আছিলে তেখেতে এটলিষ্ট আমাৰ অসমবাসী সান্তনা দিয়াৰ কাৰণেও দুটা বক্তব্য হ'লেও আগবঢ়োৱাটো তেখেতৰ উচিত আছিলে। আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ভাস্কৰজ্যোতি মহন্তই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, সেই কথা সঁচা, কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেখেতৰ জীয়ৰীয়ে সৃজনী ভাস্ব মহন্তই পোনপটীয়াভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু নিজৰ খুৰাকৰ মুখাখন খুলি দিছে সৃজনী ভাস্ব মহন্তই। আমি কিছু সময়ৰ পাছত সেই বিষয়ে আলোচনা কৰিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। অঁ, আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল।
প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ, ৰ'ব 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। আপোনাৰ প্ৰিয় চেনেল এনি ভাৰত 24 উপলব্ধ। GTPL চেনেল নম্বৰ 272 আৰু জিঅ' টিভি চেনেল নম্বৰ 5003। লগতে উপলব্ধ টাটা প্লে, এমাজন ফায়াৰ টিভি, ছনী টিভি, গুগল টিভিকে আদি কৰি মুঠ 17টা OTT প্লেটফৰ্মত চাই থাকিব এনি ভাৰত 24। ভিৰৰ মাজতো ব্যতিক্ৰম। বিৰতিৰ পাছত সত্যানুসন্ধানৰ মজিয়ালে পুনৰ উলটি আহিছোঁ। আমি আলোচনা কৰি আছোঁ জুবিনবিহীন 20 দিন আৰু কিছু কথা। এই বিষয়লৈ এতিয়া আহিছোঁ মই দীপংকৰ দেৱ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। আৰু মই পূৰ্বেই সেই কথা আপোনালোকক কৈছিলোঁ যে সৃজনী ভাস্য মহন্ত সহ এই মহন্ত পৰিয়ালৰ বিষয়ে কিছু কথা আমি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে দেৱ শৰ্মাৰ পৰা জনাৰ আমি প্ৰয়াস কৰিম। আজি সদৌ অসম গোসাঁই সমাজে অকল আমাৰ শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তকে বহিষ্কাৰ কৰি ক্ষান্ত হোৱা নাই। তেখেতসকলে ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰী সৃজনী ভাস্য মহন্তৰ লগতে গোটেই পৰিয়ালক সমাজৰ পৰা বহিষ্কাৰ কৰিছে, এই ঘোষণা কৰিছে। আৰু
কিছুদিনৰ পূৰ্বে মৌ বিহুৰ দ্বাৰা আমাৰ সকলোৰে দৃষ্টিত পৰা এগৰাকী আছিলে সৃজনী ভাস্ব মহন্ত। এটা পৰিয়ালত এনেধৰণৰ ঘটনাবোৰ হৈছে, এগৰাকীয়ে সংস্কৃতিৰ নামত বেপাৰ কৰিছে আৰু সংস্কৃতিৰ নামত অপভ্ৰংশ সৃষ্টিৰ এনেধৰণৰ ঘটনাবোৰ ঘটিছে। আৰু শ্যামকানু মহন্তৰ এই ঘটনা সদৰি হোৱাৰ পাছত শ্যামকানু মহন্তৰ মুখাখন আমাৰ সামাজিক মাধ্যমত খুলি দিছিলে সৃজনী ভাস্ব মহন্তই। এনেধৰণৰ ঘটনাবোৰ আছে। দীপংকৰ দেৱ শৰ্মাই কি কয়? চাওক, সংস্কৃত পৰিয়াল বুলি ক'লে যিসকলৰ তেওঁলোকৰ ভাৱ ভংগী আচাৰ ব্যৱহাৰ সকলোতে সংস্কৃত হ'ব লাগিব। তেওঁলোকৰ এই সৃজনী ভাস্ব মহন্ত নেকি, তেওঁৰ ককাক লীলাকান্ত মহন্তক সংস্কৃত আছিলে। মই নিজেই লগ পাইছোঁ। তেওঁলোকৰ বাকীকেইটা ককাই ভাইও বহুত ভালেই। মোৰ লগৰ এটা আছে, সি ভাল, যিয়ে নহওক প্ৰফেচাৰ আছিলে। কিন্তু এতিয়া কথাটো হ'ল যে সমাৰ জ্যোতি মহন্ত, য়েছ। গতিকে আপোনাৰ মই এটা কথা কওঁ যে সৃষ্টিৰ নামত অপসৃষ্টি কিছুমান সৃষ্টি কৰিবলৈ গ'লে সেইটো কোনো সংস্কৃতিবান পৰিয়ালে মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। মোৰ পৰিয়ালেও মানি ল'ব নোৱাৰে, মোৰ ল'ৰাই যদি কৰে সেইটো মানি ল'ব মই নোৱাৰিম, তেনেকুৱা কথা। গতিকে কথাটো হ'ল কি, সৃজনী ভাস্ব মহন্তই যেতিয়া এটা ভিডিঅ' সৃষ্টি কৰি মৌ বিহু বুলি কৰিছিল, মানে এটা অদ্ভুত মানে ছেক্সুৱেল এটা হেৰি কথা, মানে মৌ খাই বিহু হেৰি। তাৰপিছত মানে এটা অদ্ভুত ধৰণৰ এটা পৰিকল্পনা কৰি দিছিলে। তাৰপিছত তেতিয়া সামাজিক মাধ্যমত এই শ্যামকানুৱে কৈছিলে যে তাই এনেকুৱাই ছোৱালী, গতিকে তাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, তাই এনেও অলপ বেলেগ ধৰণৰ আক্ৰমণ কৰিছিল। আৰু আজি যেতিয়া চান্স পাইছে, এতিয়া শ্যামকানু মহন্ত সৃজনী ভাস্বই শ্যামকানু খুৰাকৰ মুখা খুলি দিছে। গতিকে কথাবোৰ এনেকুৱা নহয় যে তাৰমানে এই আমি এটা পৰিয়ালক লৈ পেলাই আলোচনা কৰি থকাৰ নিচিনা হৈছে। দেৱশৰ্মা ডাঙৰীয়াক মই এইখিনিতে আৰু এটা কথা মাজতে আপোনাক মই সুধিব বিচাৰিছোঁ যে কথাটো এনেকুৱা হ'ব পাৰে নেকি যে মই এনেকুৱা কৰিছোঁ গতিকে তুমি মোক আক্ৰমণ কৰা, আৰু তুমি এনেকুৱা কৰিছা মই তোমাক আক্ৰমণ কৰিম, এইটোতো এটা আণ্ডাৰষ্টেণ্ডিঙো হ'ব পাৰে? আপুনি চাওক এইটো একদম হ'ব পাৰে। তাৰমানে এই গোটেই বস্তুটো শ্যামকানু, তাৰপিছত সৃজনী ভাস্ব মহন্ত, এইবিলাকৰ চব প্লেণ্ড, যেনেকৈ প্ৰিপ্লেন, যেনেকৈ ধৰক এতিয়া জুবিন গাৰ্গৰ হত্যাকাণ্ড প্ৰিপ্লেন বুলি ওলাই আছে, ঠিক এই ইহঁতৰ গোটেই পলিচিটো প্ৰিপ্লেন। আপুনি চাওক, এতিয়া ভাস্কৰ জ্যোতি মহন্তক মুখ্য তথ্য আয়ুক্ত কৰাৰ মানে এই গোটেই মানে নেক্সাছটোৰ হাতত মানে এটা হেৰি আছে, তেওঁলোকে কৰিছে, তাত জড়িত আছে। কাৰণ তেওঁক কৰিলে তেওঁলোকে যিবিলাক RTI যাব, RTI বিলাকতো তেওঁ উত্তৰ দিব লাগিব, তেওঁ দিব লাগিব। গোটেই উত্তৰ দিবলৈ হ'লে উত্তৰ চালে বেৰে কোবাই উত্তৰ দিব কিবা কিবি কথাত। এতিয়া ধৰক আপোনাৰ গৰু গোহালিৰ নামত কিবা নামতে ননীগোপাল মহন্তই বহুত টকাৰ মিছ ইউজ কৰিছে বুলি বিভিন্ন ধৰণৰ কথা বাতৰি আহিছে। গতিকে এইটো কিমান দূৰ সত্য কিমান দূৰ সত্য মই নাজানো, কিন্তু আহিছে। গতিকে এইবিলাকৰ যেতিয়া RTI মাৰিব, তেতিয়াতো আপোনাৰ মুখ্য তথ্য আয়ুক্তৰ ওচৰত কোনোবাই RTI মাৰিলে এইটো তেওঁ দিব লাগিব, তেওঁ কনচাৰ্নিং ৰূপা। গতিকে তেনেকুৱা ধৰণৰ কথা এনেকুৱাকৈ প্লেন কৰি লৈছে যে আপুনি চাওক, ভাস্কৰ জ্যোতি মহন্তক তথ্য আয়ুক্তত বহাই থৈছে। তাৰপিছত আপোনাৰ শ্যামকানু মহন্তই ননীগোপালক বহাই থৈছে গুৱাহাটী ইউনিভাৰ্চিটি, সন্মানীয় গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনা এখন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ। তাৰপিছত আকৌ শ্যামকানু কৰিছে কি, সংস্কৃতিৰ বেপাৰটো কৰিছে সি জিৰ' টিউবৰ পৰা আদি কৰি আপোনাৰ এই কংগ্ৰেছৰ দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত আপোনাৰ এই গুৱাহাটীত যিটো আপোনাৰ স্বচ্ছ অভিযান আছিলে, এই যে গাড়ীবিলাক যে যিবিলাক ই কাৰ বুলি যে আছে, ই কাৰবিলাক প্ৰায় তেতিয়া 10 কোটিমান টকাৰ ঘোটালা কৰিছে, 10 কোটিমান টকাৰ ঘোটালা কৰিছে তেতিয়া মানে ই কাৰবিলাক ছাপ্লাই দিছে থাৰ্ড এজেঞ্চি হিচাপত। ফ'ৰ্থলি আৰু এটা কাম কৰিছিলে আপোনাৰ, তেওঁলোকে DPR প্ৰস্তুত কৰিছিলে। DPR মানে ৱৰ্ল্ড বেংকৰ কিছুমান ডাঙৰ মানুহৰ মাজৰ পৰা কমিশ্যন এজেণ্ট মানে এই কমিশ্যন এজেণ্ট হৈছিলে শ্যামকানু। কেনেকৈ কৰে আপোনাৰ ধৰক এটা DPR বনাই দিয়ে মাজতে যিটো থাৰ্ড পাৰ্টি বুলি কয়, তাৰ তৃতীয় পক্ষ থাকিলে 2% 1% এটা কমিশ্যন পায়। সেইটো মানে নিয়মে যদি আপোনাৰ 2000 কোটি টকা এটা DPR হয়, তাৰ 2% কিমান হ'ব, বা 20,000 কোটি টকাৰ যদি এটা DPR হয় তাৰ 2% কিমান হ'ব। আৰু মই শুনা মতে বোলে যে সেইবোৰ ব্ৰহ্মপুত্ৰৰ তলেদি যে কিবা এখন সুৰংগ বনাব এখন খুজিছে যে গহপুৰৰ পৰা ক'লে, সেইখনো বোলে DPRৰ ক্ষেত্ৰত বোলে শ্যামকানুৱে হাত দিছিলে। কিমান দূৰ সত্য মই নাজানো। গতিকে চাওক, মানে চলে বলে কৌশলে জিৰ' টিউবৰ পৰা আপোনাৰ জাব্ৰা বুলি কৈছোঁ মই। গতিকে গোটেইখিনিতে আপোনাৰ এই গোটেই মহন্ত পৰিয়ালটো এনেকৈ নেক্সাছ হিচাপে গৈছে, মানে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প। আপুনি আচৰিত কথা, এইবিলাক আপোনাৰ এই সৰু ক্ষুদ্ৰ গোটক দিয়ে, ক্ষুদ্ৰ গোটক আপোনাৰ যি ঠাইত জলবিদ্যুৎ প্ৰকল্প তাৰ ওচৰৰ NGOক দিয়ে, NGOই কৰে, সেইখিনি কৰি পেলাই যাতে তেওঁলোকে মানে সেই ৰক্ষণাবেক্ষণ দিয়ে, চলিব পাৰে ৰক্ষণাবেক্ষণ দিয়ে। কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ কৰি পেলালে যে গোটেই অসমখন, ভাৰতবৰ্ষখন, আৰু এইখিনিতে মোৰ এটা কথা মনত পৰিছে
এই শ্যামকানু মহন্তই মই তেতিয়া ডোনাৰ মিনিষ্টাৰ আছিলে আমাৰ বিজয় সন্দিকৈ ডাঙৰীয়া যিটো যোৰহাটৰ হেৰি আছিল মোৰ খুব ভাল আছিলে মানে হেৰি মন্ত্ৰী এই বিজয় সন্দিকৈ তাত গৈ পেলাই শ্যামকানু মহন্তই মানে গৈ পেলাই তাত উপস্থিত হৈ পেলাই কিবা কিবি কাগজ তেতিয়া তেওঁৰ এজন মহন্ত বুলি এজন তেওঁৰ হেৰি আছিলে PA এজন আছিলে পাৰ্চনেল এছিষ্টেণ্ট মহন্ত তেজপুৰৰ কি আৰু লিংক আছে যদি নাজানো তেওঁ দিছে তাৰপৰা তেওঁক শ্যামকানু মহন্তক কিবা কিবি মানে হেৰি কি কয় চেংচন কৰিছে মানে অনুদান চেংচন কৰিছে মই ক'লো এই শ্যামকানু মহন্ত এইবিলাকত কিয় কৈছে এই চোৱা আমাৰ অসমৰ বাহিৰৰ চব বেলেগ মানুহে আহি চব লৈ যায় অসমীয়া ল'ৰাই কৰিছে তেওঁ বোলে ভাল হ'বতে কৈছিল অসমীয়া ল'ৰা এটাই কৰিছে কৰক দিয়াচোন তুমি আকৌ কিয় মাজতে তুমি বেয়া মই নহয় বিজয়দা এইটো বেয়া দেখা নাই কিন্তু অসমীয়া ল'ৰাই কৰিলে ভাল কিন্তু সেই তেনেকেই গোটেই আচলতে কৰিছে নাই কৰা কাম কেতিয়াও কৰা নাই তেওঁলোকে তেনেকৈ কৰি 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 গোটেই মানে সম্পত্তিৰ পাহাৰ গোটাইছে আৰু বিভিন্নজনৰ মানে মুখৰোচক কাহিনী বা বিভিন্ন ধৰণৰ হেৰিৰ বোলে প্ৰায় 200 কোটিমান টকাৰ হেৰি আছে এই আপোনাৰ কি কয় এইটো কি কয় আপোনাৰ CA ৰিপৰ্ট যে 200 কোটিমান টকাৰ হোৱাইটত আছে তাৰমানে 200 কোটিমান টকাৰ আৰু ব্লেকত কিমান হ'ব ব্লেকত বাকীখিনিৰ কোনো হিচাপ নাই দীপংকৰ দেৱ শৰ্মাক বৰ দুখেৰে ময়ো এটা কথা ক'ব বিচাৰিছোঁ কাৰণ ননীগোপাল মহন্ত মোৰো ছাৰ আছিলে মই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ননীগোপাল ছাৰে মোকো পঢ়াইছিলে গতিকে এগৰাকী শিক্ষকৰ বিষয়ে এনেধৰণৰ কথাবিলাক আলোচনা কৰিবলৈ পাই মই দুখ অনুভৱ কৰিছোঁ কিন্তু যিখিনি আলোচনা কৰিব লাগে সেইখিনি আলোচনা কৰিবই লাগিব কাৰণ তেখেতে উপাচাৰ্যৰ দায়িত্ব লৈ তেখেতে নিজৰ কাৰ্যালয়কে ধৰি তেখেতৰ বাসভৱন নৱীকৰণ কৰাৰ নামত বহু টকাৰ খৰচ কৰাৰ সেই অভিযোগ হয় তেনেধৰণৰ কথাবিলাক হৈছে এইখিনি কথা সময়ে বিবেচনা কৰিব মই আহিছোঁ লুইত কুমাৰ বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ আৰু বৰ্মন ডাঙৰীয়া যিহেতু এগৰাকী বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক যিগৰাকীয়ে ৰজত কমল বঁটাও আজুৰি আনিবলৈ সক্ষম হৈছিলে তেখেতৰ বুম্বা ৰাইট অনুৰাধা আদি বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰ আমাৰ চলচ্চিত্ৰ প্ৰেমীৰ মনত আছে এনে এগৰাকী ব্যক্তি বৰ্মন ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ সৃজনী ভাস্য মহন্তই এই যি মৌ বিহু বিতৰ্কৰ সৃষ্টি কৰিছিলে এনেধৰণৰ পৰিয়াল মই গোটেই পৰিয়ালটোকে আক্ৰমণ কৰি ক'ব বিচৰা নাই কিন্তু এনেধৰণৰ সংস্কৃতিৰ লগত জড়িত থকা পৰিয়ালৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনাবোৰ আপোনালোকে সমৰ্থন কৰে নে আপোনালোকে কি ক'ব বিচাৰে একচুৱেলি আজি এই বিষয়ত আমি আলোচনা কৰিবৰ কাৰণে লাজো লাগিছে কাৰণ আমি সকলোৱে কৈছিলে যে যদি মানে কালচাৰ ফেমিলি হয় তেতিয়াহ'লে মহন্ত ফেমিলিৰ দৰে হয় এটা কথা এটা আছিলে ইনফেক্ট আপোনাৰ সৃজনী যেতিয়া আপোনাৰ মৌ বিহু যেতিয়া এটা সৃজনী মোৰ ফ্ৰেণ্ড লিষ্টতো আছে তেতিয়া মই কঠোৰ সমালোচনা কৰিছিলোঁ সৃজনী এইবোৰ কাম নকৰিবা মানে তুমি বেলেগ প্ৰগ্ৰেম কৰা কিন্তু বিহুক লৈ পেলাই এইবোৰ নকৰিবা প্লাছ আপোনাৰ সৃজনী বিয়াও খাইছোঁ মই ক'ব বেয়াও লাগিছে কিন্তু যেতিয়া তেখেতে মৌ বিহু বনাইছিলে তেতিয়া শ্যামকানু মহন্তই যেতিয়া মানে কি আপোনাৰ পাব্লিকে যেতিয়া অলপ কি বুলি কয় সৃজনক যেতিয়া অলপ গালি চালি পাৰিলে তেতিয়া শ্যামকানু মহন্তই ৰাইজৰ ৰোষত নপৰাৰ বাবে কৈছে যে মানে কি সৃজনী এডাল ছোৱালী হয় তাত মানে একো নাই নিজৰ স্ক্ৰীনখন বচালে কিন্তু এইটো কথা সত্য যে সৃজনী মহন্ত আকৌ শ্যামকানু মহন্তৰ ৰিলেশ্যন কিন্তু বহুত বছৰৰ পৰা ভাল নহয় সেইটো সঁচা কথা আমি যিমান দূৰ গম পাওঁ কিন্তু একচুৱেলি এজন ভতিজাকে আজি ধৰক শ্যামকানু মহন্ত দোষী হয় নিৰ্দোষ হয় মানে আইনে বিচাৰ কৰিব কিন্তু এটা সংস্কাৰী পৰিয়ালৰ কিবা খুৰাকত কিবা ঘটনা ঘটিছে এজনী ভতিজাক হিচাপে আপোনাৰ সেইটো কথা ক'ব নালাগিছিলে মানে এজ এ পৰিয়াল কথা কৈছোঁ মই বাকী তেওঁ জানিছিলে যে জুবিন গাৰ্গক মানে কি আপোনাৰ পুণ্য হিচাপে ব্যৱহাৰ কৰিছিলে শ্যামকানু মহন্ত এইটো কথা আগতে ক'ব পাৰিলেহেঁতেন অকল সৃজনীক দোষ দিলেও নহ'ব এনেকুৱা বহুত চৌকল মডেল আছে চৌকল এক্ট্ৰেছ আছে এটা সময়ত কিন্তু কানুদা বুলি পিছে লুটি পুটি সিহঁতে লুটিছে সামাজিক মাধ্যমত এতিয়া এনেকুৱা দেখাইছে তেওঁলোকে যেন মানে শ্যামকানু মহন্ত বদমাছ সেইটো তেওঁলোকে যদি একচুৱেলি আমাৰ এজ এ ব্যক্তি হিচাপে আমি আমাৰ দায়িত্ব কি হয় নাগৰিক হিচাপে কাৰোবাৰ ভুলটো দেখিলে লগালগ ভুলটো অনুকুৱাই দিব লাগে সৃজনীৰ লগত মই ধৰক বেছি কথা নাপাওঁতো মোৰ লিষ্টত আছে তাই ভুল কৰিছে মই মানে তাইক ফোনত কোৱা নহয় মই ছ'চিয়েলত লিখিছোঁ ইউ হেভ ডান ইট ৰং নেক্সট টাইম নকৰিবা বেলেগ বাদ দিয়ক এইটো সংস্কাৰী পৰিয়ালটো ক'লোৱে যেতিয়া আপোনাৰ এটা প্ৰতিদিন টাইমত যে এটা ইণ্টাৰভিউ যে আহিছিলে আপোনাৰ নীতিমণি শইকীয়াৰ লগত তো সৃজনে যিবোৰ মানে পাব্লিকলি যিবোৰ শব্দ কৈ দিলে আচৰিত কথা সেইটো মানে টু বি অনেষ্ট মই তেতিয়া ভাস্কৰ ছাৰৰ কাৰণে বেছি দুখ লাগিছে
মানে কি হ'ল জানে সৃজনৰ কিছুমান আগৰ ফটো কিছুমান চাব কেনেকুৱা অদ্ভুত ফটো দি পাইছে ছ'চিয়েল মিডিয়াত যিবোৰ মানে ছ'চিয়েল মিডিয়াত মানে আলোচনা নহ'লে হোৱাটছআপ গ্ৰুপে আলোচনা হৈছিলে ভাস্কৰ মহন্তৰ ছোৱালী এনেকুৱা আহিছে ভয়তে কোনো একো কোৱা নাই তো কথাটো হৈছে কালচাৰ ফেমিলি হয় বুলি চবেই জানিছিলে এতিয়াতো গম পালে কি ফেমিলি শ্যামকান্ত মহন্তৰ কি ভিডিঅ' ওলাইছে দেখা পাইছে ক'ব লাজলে গোটেইখিনি পোহৰলৈ আহিছে তো দুখো লাগিছে লাজো লাগিছে আৰু আজি ধৰক তেওঁলোকৰ কথা আমি যিটো মানে পাতি আছোঁ এইটো হ'ব বুলি জীৱনত ভাবাই নাছিলোঁ প্ৰথম কথা তো সৃজনক মানে কি তেওঁ যে জানিছিলে জুবিন গাৰ্গক পণ্য হিচাপে ব্যৱহাৰ কৰে তেওঁ আগতে ক'ব লাগিছিল আজি মানে এনেকুৱা হৈছে যে শ্যামকান্ত মহন্ত মোক এনেকৈ কৈছিলে আজি মই চান্স ল'ম তেনেকুৱা ধৰণৰ হৈছে আৰু অমৃত প্ৰভা মহন্ত শেহতীয়াকৈ মই বৰ্মন ডাঙৰীয়াক এই কথাও মই আপোনাক দৃষ্টিগোচৰ কৰিছোঁ অমৃত ప్రభা মহন্ত আমি যিগৰাকী জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ যোৱা অমৃত প্ৰভা মহন্তই উভতি আহি ইয়াত যি ধৰণৰ তেখেতে বাইট দিছিলে বা সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰিছিলে যেন তেখেতে একোৱেই নাজানে গোটেই ঘটনাটো তেখেতে মাত্ৰ ইয়তখনৰ ওপৰত উঠি আছিলে আৰু প্ৰাকৃতিক দৃশ্য চোৱাত ব্যস্ত আছিলে কিন্তু পৰৱৰ্তী সময়ত চাওক সেই ঘটনাবিলাক কেনেধৰণে স্পষ্ট হৈ পৰিল তেখেতে নিজৰ মোবাইলৰ পৰাই গোটেই ভিডিঅ'বিলাক সংগ্ৰহ কৰিছিলে এনেধৰণৰ ঘটনাবিলাক হৈছে মই বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ আব্দুল মতিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আৰু আহমেদ ডাঙৰীয়াকো সুধিব লগা মোৰ কথা আছে কাৰণ আজি সদৌ অসম গোসাঁই সমাজে আৰু এটা অভিযোগ কৰিছে যে সৃজনী ভাস্কৰ এই ঘটনাক্ৰমৰ কথা তেখেতসকলে আজি এই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে তেখেতে উল্লেখ কৰিছে যে থানাত আমি এজাহাৰ দিছিলোঁ যদিও আজিলৈকে পৰি থাকিল দৃষ্টান্তমূলক কোনো ধৰণৰ ঘটনা গোসাঁই সমাজে নেদেখিলে এই বুলিও উল্লেখ কৰিছে এই প্ৰেছ বিবৃতিত উল্লেখ কৰিছে এনেধৰণৰ ঘটনাবিলাকৰ যিটো আপুনি আপোনাৰ প্ৰেছ বিবৃতিত যিটো আহিছে যে কি মহন্ত বুলি ক'লে এইবিলাক নামো মই পাহৰি যাওঁ সৃজনী ভাস্কৰ মহন্ত এইবিলাকৰ নাম ক'বলৈ এতিয়া লাজে লগা হৈছে এতিয়া এই যিটো এই এজাহাৰ দিছিলে এই এজাহাৰ দিয়া সময়ত কিজানি তাইৰ দেউতাই আমাৰ DGP আছিলে সম্ভৱ অকণমান হিচাপ কৰি চাওক গুৰুত্বপূৰ্ণ কথা তেতিয়া চাগে আমাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰে কিজানি DGP আছিলে এই যে আপোনাৰ যিটো আপোনাৰ মৌ বিহুলৈ যিটো এই গণ্ডগোল হৈছিলে জিপি সিং আছিল চাওঁ থাকক জিপি সিং আৰু কোনোবাই হাত থাকিব হাত ইয়াতে থাকিব মানে কি ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ হয় তেখেতে আৰু আপোনাৰ প্ৰাক্তন DGP হয় তেখেতে ইমান ডাঙৰ এটা পদবীত আছে ন তেখেতৰ হাতটো সদায় ওপৰত থাকিবই যাৰ কাৰণে আপোনাৰ যিটো কেছ কৰিছিলে যিটো এজাহাৰ দিছিলে সেইটোত কোনো ধৰণৰ একশ্যন হোৱা নাই আৰু ইভেন কি আপোনাৰ পুলিচেও কেছটো চাগে ৰেজিষ্টাৰে কৰা নাই ভয়তে কোন OCয়ে বা কোন আয়োগে কেছ ৰেজিষ্টাৰ কৰিব পিছদিনা আকৌ হয় ছাছপেনশ্যন হ'ব নহ'লে আপোনাৰ বেলেগ কিবা এটা কেছত কৰাপশ্যন কেছত আপোনাৰ ফচাই দিব নহ'লে কোকৰাঝাৰ একদম ভিতৰত ট্ৰেন্সফাৰ দিব যাৰ কাৰণে কিছুমান আমাৰ অফিচাৰো ভয় খাই চাগে এই একশ্যনটো লোৱা নাই কিন্তু এইবিলাক বেয়া কথা বুজিছেনে এইটো সমাজ এখন চলিবলৈ হ'লে ন্যায় বস্তুটো সকলোৰে ওপৰত সমান হ'ব লাগে বুজিছেনে কোনোবাই প্ৰভাৱশালী আছে তেখেতৰ ওপৰত ন্যায় হেৰি নহ'ব আৰু কোনোবাই দুৰ্বল আছে দুৰ্বলৰ ওপৰত প্ৰভাৱশালীৰ অত্যাচাৰ চলিব এনেকুৱা হ'ব নালাগে কিন্তু অসমত আমি কিন্তু এই বস্তুটো কিন্তু দেখা পাই আছোঁ কিন্তু বৰ্তমান অসমত কিন্তু আমি এই বস্তুটো দেখা পাইছোঁ আৰু আপুনি এটা বস্তু চাব এই যে আমাৰ জুবিন গাৰ্গৰ যিটো তদন্ত প্ৰক্ৰিয়া কিন্তু দেখাত কিন্তু গৈ আছে যে তদন্ত কৰি আছে কিন্তু ৰং ট্ৰেকত গৈ আছে বুলি কিন্তু বহুত মানুহে কৈ আছে কিছুমানে ক'বলৈ সাহস পোৱা নাই জানে কিছুমানে অপেন মিডিয়া বা ছ'চিয়েল মিডিয়াত ক'বলৈ সাহস পোৱা নাই কিন্তু বহুতেই ক'ব বিচাৰিছে ট্ৰেকটো বেলেগ লাইনত গৈ আছে জানে আৰু এনেকুৱাকৈ গৈ থাকিলে নহয় এইটো অদূৰ ভৱিষ্যতে কোনটো তদন্ত হ'ব এইটো কৰালা বাদ কোনো গম নাপাওঁ আহমেদ ডাঙৰীয়াক মই এটা কথা ডিছকাছ কৰিব বিচাৰিছোঁ শেহতীয়াকৈ কালি আৰু আজি CID থানাত উপস্থিত হ'ল প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা চাব আপুনি লক্ষ্য কৰিব কথা ৰূপকমল কলিতা অকল তেখেতে এজনী প্ৰৱাসী অসমীয়া তেখেতে উপস্থিত হ'ল আৰু কিন্তু খুব কৌশলগতভাৱে তেখেতক মানে আমাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ পৰা আঁতৰাই ৰখা চাব পুলিচৰ দায়িত্ব তেখেতক কম্পাউণ্ডৰ বা বাহিৰলৈ লৈ অহা তেখেতৰ মুখৰ পৰা কোনো বাইক গ্ৰহণ কৰিবলৈ দিয়া নহ'ল এনেধৰণৰ ঘটনা হৈছে আপুনি চাব আজিলৈকে কিন্তু কোনো খবৰ নাই আমাৰ আনসকল যি প্ৰৱাসী অসমীয়া আছিলে সভাপতি অভিমন্যু তালুকদাৰ সম্পাদক দেৱজিৎ হাজৰিকা আজিলৈকে কোনো খবৰ নাই মই আপোনাক এই বিষয়ে কথা কৈছোঁ চাওক ৰূপকমল কলিতা অসমত আহিলে আমাৰ সাক্ষী দিলে
কিন্তু পুলিচে লৈ গ'ল, দুদিন দিলে পুলিচে লৈ গ'ল। এইটো তদন্তৰ খাতিৰত কিজানি মিডিয়াত কথাখিনি প্ৰকাশ কৰিব দিয়া নাই। আচ্ছা, তদন্তৰ খাতিৰত এইটো ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট হয়। বাকীবিলাকৰ যিখিনি কথা থাকে একচুৱেলি লুকাই ৰাখিব লাগে নিয়ম, এইটো ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট হয়। আৰু চাওক, তোমাৰ ফুকন আছে, অভিন্ন আছে, আপোনাৰ দেৱজিৎ হাজৰিকা আছে, সিদ্ধাৰ্থ বৰা আছে, পৰীক্ষিত আছে, ৱাজিদ আছে, ভাস্কৰ দত্ত আছে। ইহঁতে কিয় আনে এতিয়া? কিয় আনে? আমাৰ হোম ডিপাৰ্টমেণ্ট আছে, আমাৰ ইমান এটা গৃহ বিভাগ আছে। গৃহ বিভাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা অনুমতি লৈ আমাৰ এক্সট্ৰাডিশ্যনৰ কাৰণে আচ্ছা ছিংগাপুৰ এটা এপ্লিকেশ্যন দিয়া নাই। এটা এপ্লিকেশ্যন দিয়াৰ লগে লগে আমাৰ ছিংগাপুৰ চৰকাৰে এই মানুহকেইজনক আপোনাৰ অসমলৈ পঠাই দিব। আচ্ছা, ইয়াতে যিকেইজন আছে ইহঁতে তাত পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় নেকি? পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়নে তাৰে? তাতে গৈছে, চাকৰি বাকৰি কৰি আছে, কোম্পানীত কাম কৰি আছে, ইয়াতে চিটিজেনশ্বিপ লোৱা নাই। যদি চিটিজেনশ্বিপ লোৱা নাই তেতিয়াহ'লে সমস্যাটো ক'ত আছে? এক্সট্ৰাডিশ্যনত গৈ পেলাই বা আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ এটা অনুমতি লৈ ছিংগাপুৰ গভৰ্ণমেণ্টে ইমিডিয়েটলি পঠাই দিব। পাকিস্তানত SIT গৈ পেলাই পাকিস্তানক তদন্ত কৰি তাৰ পৰা আহিছে, আহি পেলাই গৌৰৱ গগৈৰ এগেইনষ্টত কি কৰি আছে? SIT যিটো আপোনাৰ তদন্ত প্ৰতিবেদন দাখিল কৰিছে, প্ৰতিবেদন এতিয়া দিল্লীৰ পৰা সাংবাদিক মাতি আনি তাৰপিছত প্ৰতিবেদনটো অপেন কৰিব, ৰাজহুৱা কৰিব। কিন্তু আমাৰ বন্ধু ৰাষ্ট্ৰ ছিংগাপুৰ কিয় এতিয়ালৈ পঠাই দিয়া নাই? 20 দিন পাৰ হৈ গ'ল, কিয় এইখিনি নোৱাৰে? এইখিনি কৰাৰ ইচ্ছা আছে নে? আনুগত্য বা নে ইয়াতে বেলেগ কিবা এটা চক্ৰ লুকাই আছে? এইটো আমাৰ অসমত জানিব বিচাৰিছে। আমাৰ অসমৰ ৰাজ্যে জানিব বিচাৰিছে যে সেই মানুহকেইজনক কিয় আজিলৈ 20 দিন পাৰ হৈ গ'ল, কিয় আজিলৈ SIT সন্মুখত তদন্তকাৰী সংস্থাৰ সন্মুখত কিয় হাজিৰ কৰিব পৰা নাই? এইটো চৰকাৰৰ বিফলতা নে এইটো সফলতা? এইবিলাক কিন্তু অসমৰ ৰাজ্যে জানিব বিচাৰিছে। আৰু আবার জানিব বিচাৰিছে যে জুবিন গাৰ্গ, আমাৰ মৰমৰ জুবিন গাৰ্গ কেনেকে তাত গ'ল, আগদিনা কি হ'ল, তাৰদিনা কি হ'ল, সিদিনা কি হ'ল, ৰাতিপুৱা কি হ'ল, গোটেই তথ্যখিনি আমাৰ গৰিমা বাইদেউ বুলি কৈছো, গৰিমা বয়স কিন্তু এইখিনি কথা তাই যেতিয়াই টিভিটো চকুৰ পানী ওলাই থাকে, তাইৰ সদায় চকুৰ পানী ওলাই থাকে, সদায় জানিব বিচাৰিছে যে জুবিন গাৰ্গক কিয় কেনেকে ক'ত হত্যা কৰা হ'ল, জানিব বিচাৰে। আমাৰ জুবিন গাৰ্গৰ বিষয়ে পাকিস্তানত সিহঁতে হেৰি কৰিছে, গান দিছে। মই অৰুণাচলৰ জিৰ' ডেচিবেলত গৈছিলো, জিৰ' ডেচিবেলত আপোনাৰ জুবিন গাৰ্গৰ কনচাৰ্ট বাজি আছে, তাত এটা বাজি আছে, বেলেগ বাংলাদেশত গাড়ি আছে, ওয়েস্ট বেঙ্গল ওপেন গৈ আছে। আর আজি মোৰ কলকাতায় এজন মানুহ লগ আছে যে দাদা আমরা অনেক একজন ভালো লোক হারাইছি, কেন? জুবিন গার্গ অনেক ভালো ছিল, কৈছে যে জুবিন গার্গ ভালো আছে, আমার কলকাতাত আহি গান গেছে। আর আমি কলকাতা বাকি জুবিন গার্গ বহুত মহামান করেছিল, আমি স্টেজ দিছিলো, আমি স্থান দিছিলো, আমার কলকাতার বেঙ্গলি গায়কবিলাক জুবিন গার্গ মায়াবিনী গান গেছে। আজি মোৰ লগত হৈছে মন্দিৰত মায়াবিনী বাজিছে, মসজিদত মায়াবিনী বাজিছে, মসজিদ মন্দির কতই নাই। আমার মুসলমান বেগে কি করেছে, কোরআন শরীফ এটা দিয়ে তেখেতে কৈছে মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মোৰ কোনো নাই, তেখেতে মানুহ, মসজিদত তেখেতে মানুহ হিচাপে তেখেতে এজন মানুহ হয়, তেখেতে না ধৰ্ম আছে না আছে বিশ্বাস কৰে নাই, তাৰ কাৰণে আজি সবে তেখেতক ভাল পাইছে। আমাৰ মসজিদত আপোনাৰ হেৰি পৰিছে, কোরআন পৰিছে, আমাৰ মসজিদ মাদ্রাসা সব ফটো ৰাখাৰ নিয়ম নাই, জানে? আমার ঘৰত আমার আমি ঘৰত ৰাখিব নোৱাৰো, তথাপি কিন্তু জুবিন গাৰ্গৰ সব মোৰ ঘৰত জুবিন গাৰ্গৰ ফটো মই থৈ দিছো, বুজিছে? ইমান চেৰিমনি ইমান আবেগ কৰিছে, আৰু তেখেতৰ আবেগ আজি মুখ্যমন্ত্ৰী খেলা খেলি আছে, বেয়া কথা হৈছে, ভাল হোৱা নাই। অসমৰ ৰাইজে সকলো কথা বুজি আছে, কিন্তু অসমৰ ৰাইজে ভয়তে কোৱা নাই, কিন্তু সময় আহিব, সেইটো সময় আহিলে কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কিন্তু এৰি নিদিয়ে, সময় কিন্তু তাৰ কাৰণে ৰৈ থাকে, সময় বৰ নিষ্ঠুৰ। গুৰুত্বপূৰ্ণ কথা কৈছে, সময় কাকো ক্ষমা কৰে, সেইটো সম্পূৰ্ণ সঁচা কথা। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ে আজি আলোচনা কৰি আছো, জুবিনবিহীন 20 দিন আৰু কিছু কথাৰ পৰা অহা বাঢ়ি বহুখিনি কথা আমি পাতিলো। আমাৰ হাতত সময় কমি আহিছে, আৰু কিছু সময়ৰ পাছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। সেই মুহূৰ্তত মই দীপক ডাঙৰীয়াৰ ওচৰলৈ আহিছো, আৰু ডাঙৰীয়া মই এটা কথা সুধিব বিচাৰো, জুবিন গাৰ্গৰ যিখন সপোনৰ অসম চলচ্চিত্ৰ ৰৈ ৰৈ বিনালেৰ বহুখিনি কাম এইকেইটা দিনত সম্পাদন কৰিবলৈ গৈ আছে। স্বয়ং ৰাজেশ ভূঞাই পৰিচালকৰ দায়িত্ব থকা ৰাজেশ ভূঞাই ঘোষণা কৰিছে যে ইয়াত কিছুমান মানুহে অভিনয় কৰিছিলে, যেনে সিদ্ধাৰ্থ শেখৰ, অমৃত প্ৰভা, এই ধৰণৰ মানুহখিনি অভিনয় কৰিছিলে। সেই অভিনয়খিনি ইয়াৰ পৰা দিয়া হ'ব ক্ষুদ্ৰ ক্ষুদ্ৰ চৰিত্ৰ, যদিও তেখেতসকলৰ অভিনয় অংশ নৰখাকে চলচ্চিত্ৰখন মুক্তিৰ বাবে আগবাঢ়িছে, আৰু আশা কৰা হৈছে যে অসমৰ ৰাইজে চলচ্চিত্ৰখন আদৰি ল'ব। আপুনি এই প্ৰচেষ্টা সন্দৰ্ভত কি কয়? কাৰণ জুবিন গাৰ্গৰ সপোনৰ ছবি আছিলে এইখন, কিন্তু দুৰ্ভাগ্যক্ৰমে এইখন তেখেতৰ অন্তিম ছবি হ'ব। কিন্তু আমাৰ জুবিন গাৰ্গবিহীনভাৱে ছবিখনৰ কামখিনি উদ্যোগ হ'লে আগবঢ়াই নিছে। আমাৰ পিংকি ডাঙৰীয়াও আছে জড়িত হৈ, ৰাজেশ ভূঞা ডাঙৰীয়া আছে, তেখেতে পৰিচালনাৰ গুৰুত্ব পালন কৰি আছে, আৰু আজি এনেধৰণৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত ঘোষণা কৰি ৰৈ বিনালে যিটো ছবি, এইখন সন্দৰ্ভত কিমান ডিপ্ল'মেট মই নাজানো, কিন্তু এদিন বেলেগ মানুহ জুবিনে গম পাওঁতে জুবিনে ক'লে পংদা এখন ফিল্ম বনাইছে, বহুত দস্তা আছে, জুবিনে কথাবিলাক কৈতো 10টা আছে বহুত ভিডিঅ' গান কিন্তু বাইক দি থাকে, কেনেকৈ হ'ব? এই ডাঙৰ প্ৰথম পাবলিকাৰ পৰা ইয়ালৈকে গানবিলাক এনেকৈ আছে, কাৰণ এটা কিবা কৰিছোঁ কাটিব থ'ব পাৰিব, এটা নিচিনা কিবা ছবি কৰিবলৈ ভাল লাগে, নহ'লে মানে কিবা হৈ যাব। গতিকে তেনেকুৱা ধৰণৰ বস্তু বনাইছে, আৰু এতিয়া 31 অক্টোবৰত ৰিলিজ দিব বস্তু, আৰু জুবিনৰ লাষ্ট পাৰ্ট আছিলে
লাষ্ট পাৰ্টটো আছিলে, লাষ্ট পাৰ্টটো এখন ন্যায়ালয়ৰ শেষ পৰ্যায়ত আছিলে, সেইখিনি শ্বুটিং হৈ আছে এতিয়া, শ্বুটিং প্ৰচেছ যোৱা আৰম্ভ কৰিছে, মই যিমান জানো। আৰু তাতকৈ এটা ডাঙৰ কথা হৈছে যে জুবিনৰ যিটো কণ্ঠস্বৰ, এটা দাবী হৈ আছিল, জুবিনে তাৰমানে এটা বেলেগ মানে জুবিনৰ এই কণ্ঠস্বৰটো দাবী নাই, তাৰমানে অৰিজিনেল বস্তু আছে, কিন্তু দাবীটো এতিয়া সেই বস্তু ওপৰত দিব নে তাৰ দাবীৰ কাৰণে মাধৱ বুলি এজন ল'ৰা আছে আৰু নহ'লে আপোনাৰ এই ৰবিদাস এজন ল'ৰা আছে, সেই দুজনৰ ভিতৰত কাটিব, সেইবোৰ আলোচনা কৰি আছে। আৰু এখন বহুত দীঘল ছবি হ'ব, ছবিখন মানে জুবিন কাটিব নাছিল, মানে ইমান দীঘল হৈ গ'ল, তেনেকুৱা পৰ্যায়ৰ পৰা আছিল ছবিখন দৰ্শকে খুব ভালদৰে আদৰি ল'ব বুলি ভাবে জুবিনৰ শেষ ছবি। যথেষ্ট গুৰুত্বপূৰ্ণ এইখিনি কথা আপোনালোকৰ সম্পূৰ্ণ হৈছে। মই এইগৰাকী ব্যক্তিকে আন্তৰিক ধন্যবাদ জনাইছোঁ, আপোনাক বহুত ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানসমূহ উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বাতৰিৰ বাবে চাই এনি ভাৰত 24। এতিয়া বিদায় দিছোঁ। ভাল ঘৰত লৈ পেলাই কি হৈছে, ঘৰত লৈ পেলাই কৈছে মানে মানুহটো কেতিয়াবা জমনি আছে জানা, সেই মানুহটো যেনেকুৱা ইয়াত বহি পেলাই কি কিবা হিন্দী গান এটা গাব ধৰিছে, মেৰা দিল তু কিতনা পাগল হেমুল কি কৈছে কৰিছে, মই যে কোনো ডিষ্টাৰ্ব নকৰে, হেৰিখন লুঙিখন পিন্ধি পেচাব Hey, help me.